নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ স্বৰচিত এটি কবিতা। কবিতাৰ শিৰোনাম মৌনতাৰ কান্দোনত। মোৰ কৰ্মৰ ৰাজপথত এজন ডেকা ৰৈ থাকে। মোৰ কৰ্মৰ ৰাজপথত এজন ডেকা ৰৈ থাকে। প্ৰতিদিনে ৰাতিপুৱা গোলাপ ফুলেৰে মানুহজন হয়তো আদৰৰ আদৰ্শৰ। ফুলবোৰৰ সৌন্দৰ্যত মুগ্ধ মোৰ সৰ্বশৰীৰ। সদায় ভাবোঁ ভাল দিন এটা আহিব, মই এপাহ গোলাপ কিনিম। নজৰৰ মাজত যেতিয়া নজৰৰ নজৰ লাগে, তেতিয়া মোৰ ভাল দিনৰ ঘণ্টা বাঢ়িবলৈ ধৰে। ভালপোৱাৰ লাওখোলাত এপাহ গোলাপ ফুলিব ধৰে। মই শুনামতে হৃদয়তহে গোলাপ ফুলে। নাই অ', হৃদয়খনক আজিকালি গোপনে ৰাখোঁ। বিষাদগ্ৰস্ততাৰ পৰিধি মই জানিব নোখোজোঁ। তেনেকৈয়ে মোৰ কৰ্মৰ ৰাজপথত এজন ডেকা ৰৈ থাকে। প্ৰতিদিনে ৰাতিপুৱা গোলাপ ফুলেৰে মানুহজন হয়তো আদৰৰ আদৰ্শৰ। এদিন কাষ চাপি গ'লোঁ, পিছতহে গম পালোঁ কাৰোবাৰ প্ৰতাৰণাৰ বলীত তেখেতেও গোপনে ৰাখিছে হৃদয়। এই যে দেখিছিলোঁ ৰাজপথত গোলাপবোৰ, মোৰ কল্পনাৰ আছিল প্ৰতি উশাহত, পিছে ডেকাজন আছিল বাস্তৱত। কথা কোৱা নাছিলোঁ আমি। মৌনতাৰ কান্দোনত ধোঁৱা হৈ উৰি গৈছোঁ সিপাৰৰ দেশত। মৌনতাৰ কান্দোনত ধোঁৱা হৈ উৰি গৈছোঁ সিপাৰৰ দেশত। ধন্যবাদ।